শিক্ষক শিক্ষয়িত্ৰীসকল আৰু তেখেতসকলৰ লগত অহা পৰিয়ালবৰ্গ আজি আপোনালোকক দেখি মোৰ মনটো 2012-2017 চনলৈ উৰি গৈছে কাৰণ এই সময়ছোৱাত আমি সকলোৱে এই খানাপাৰা ফিল্ডতে আমি নিযুক্তি পত্ৰ লৈছিলোঁ আৰু আজি আমি জীৱনত যেনেকৈ বিয়া কৰোৱা হোৱাৰ পিছত গিৰিয়েক ঘৈণীয়েকে মিলি স্বামী স্ত্ৰীয়ে মিলি 25 বছৰীয়া উৎসৱ পাতে 50 বছৰীয়া উৎসৱ পাতে তেনেকৈ আমি দ্বিতীয়বাৰ ইয়াত আকৌ আমাৰ নিযুক্তি পৰ্বত অংশগ্ৰহণ কৰিবলৈ আমি ইয়াত উপস্থিত হৈছোঁ এই নিযুক্তি পত্ৰ লাভ কৰাৰ ফলত আমি কি ধৰণে উপকৃত হ'ম এই বিষয়ে বিভিন্ন চিন্তা চৰ্চা চলিছে আৰু মই কেইটামান কথা আপোনালোকক ক'ব খুজিছোঁ প্ৰথম কথা ঠিকা ভিত্তিক শিক্ষক কৰবাত নহয় কৰবাত নামটো নিজৰে ভাল নালাগে আজিৰ পৰা আপোনালোকৰ নামৰ সন্মুখত থকা ঠিকা ভিত্তিক শব্দটো উঠি যাব আজিৰ পৰা আপোনালোক অকল শিক্ষক হ'ব সেইটো এটা আমাৰ জীৱনৰ এটা ডাঙৰ প্ৰাপ্তি কাৰণ ইমান দিনে কৰবাত নহয় কৰবাত যদি ঠিকা ভিত্তিক শব্দটো আমাৰ সন্মুখত নাথাকিলেহেঁতেন আমাৰ মনটো হয়তো আৰু ভাল লাগিলহেঁতেন অহাকালি যেতিয়া আমি স্কুলত যোগদান কৰিম আমি নিজক শিক্ষক হিচাপে যোগদান কৰি মনটো আপোনালোকৰ বহুত পাতল পাতল লাগিব অহাকালি আপোনালোকে নিজৰ অভিজ্ঞতা নিজে ক'ব আপোনালোকে নিজে অনুভৱ কৰিব যে জীৱনত এটা ডাঙৰ পৰিৱৰ্তন আহিব ইয়াৰ পিছত যেতিয়ালৈকে আমি ঠিকা ভিত্তিক শিক্ষক হৈ আছিলোঁ আমাৰ সন্মুখত অৱসৰকালীন আমি কি পেঞ্চন পাম তাক আমি কোনেও নাজানিছিলোঁ CPF-ত আমাৰ 10% দৰমহাৰ ধন জমা আছিলে আৰু লাহে লাহে দৰমহাৰ স্লেবটো বাঢ়ি যোৱাৰ পিছত CPF-ৰ আওতাৰ পৰাও আমি বাহিৰত আছিলোঁ এতিয়া যিসকলৰ 25 বছৰ আৰু 10 বছৰ চাকৰি এতিয়াও থাকিব আপোনালোকে জানে যে ভাৰত চৰকাৰে ইউনিফাইড পেঞ্চন স্কিম এই পেঞ্চন স্কিম আমাৰ বাবে লৈ আহিছে এতিয়াৰ পৰা আমি অহাকালিৰ পৰা যদিও UPS অসম চৰকাৰে এতিয়াও গ্ৰহণ কৰা নাই কিন্তু অহাকালিৰ পৰা আপোনালোক NPS-ত আৰু NPS-ত যোগদান কৰাসকলে অট'মেটিকেলি 1 এপ্ৰিলৰ পৰা আপোনালোকে UPS-লৈকে আপোনালোকে যাবলৈ সক্ষম হ'ব ইয়াৰ ফলত অৱসৰকালীন জীৱনত যিটো সৰ্বশিক্ষা অভিযানত থকালৈকে যিটো অৱসৰকালীন জীৱনৰ এটা নিশ্চয়তা আমাৰ নাছিলে এতিয়া আমি বহু পৰিমাণে অৱসৰকালীন জীৱনত এটা নিশ্চয়তা পাবলৈ সক্ষম হ'ম